বিহুতলীয়ে জুবিন গাৰ্গৰ গুণগান। কলাইগাঁৱৰ খাছ ৰন্থলীত নৱযুৱক সংঘৰ ৮ম সংখ্যক ৰঙালী বিহু উদযাপন কৰি জুবিন গাৰ্গক সুঁৱৰিলে উদযাপন সমিতিয়ে। জুবিনবিহীন বিহু উদযাপন কৰি উদযাপন সমিতিয়ে সাংবাদিকক ক'লে, জুবিন গাৰ্গৰ উত্তৰসূৰী আৰু দ্বিতীয়জনৰ জন্ম নহ'ব, তথাপিও অসমৰ বাপতিসাহোন বিহু আমি উদযাপন কৰিবই লাগিব। এইবেলি মুকলি আৰু মঞ্চ বিহুত বিহুৱা ডেকা গাভৰুৰ মাজতো দেখা গ'ল জুবিন গাৰ্গবিহীন উৰুঙা উৰুঙা লগা মনৰ হৃদয়ংগমৰ বুকুত পুহি ৰখা কথা। হয়, আমি অসমবাসীয়ে হিয়াৰ আমঠুজনক হেৰুৱাই মৰ্মাহত হৈছোঁ আৰু আমাক জুবিন গাৰ্গৰ ন্যায় লাগিবই বুলি খাছ ৰন্থলী নৱযুৱক সংঘ আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা মুকলি বিহুতলীত ক'লে উদযাপন সমিতিৰ সভাপতি মণ্টু ডেকা আৰু সম্পাদক শিৱপ্ৰসাদ ডেকাই। উল্লেখযোগ্য যে খাছ ৰন্থলী অঞ্চলৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী ককা আইতা উপস্থিতিত মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে ৪৮ নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা আৰু মুদৈবৰী সমষ্টিৰ MCLA দিগন্ত বৰুৱাই। এইবেলি ৰঙালী বিহুৰ মাদকতা, বিহুৰ উৎসাহ অসমবাসীক কদুৱাই থৈ গ'ল জুবিন গাৰ্গ আৰু জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা তথা বিহুৱতী নিশামণি হালৈয়ে। খাছ ৰন্থলী বিহুতলীৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। হয়, খুব আমি আনন্দিত আৰু লগতে দুখিত যে আমি এবাৰ প্ৰথমটো বহাগ যে জুবিনদাবিহীন বহাগ এটা আমি পাৰ কৰিছোঁ। আমি অন্তত খুব দুখ আছে, আমি যথেষ্ট আৱেগিক, তথাপি আমাৰ যি বছৰ উৎসৱ এইটো আমি নিশ্চয় পালন কৰিব লাগিব। আৰু আমাৰ ৰঙালী বিহুৰ ক্ষেত্ৰতে নহওক, আমাৰ যথেষ্ট অসমীয়া সংস্কৃতিৰ প্ৰতি আমি নৱপ্ৰজন্মৰ যথেষ্ট দায়িত্ব আছে, কৰ্তব্য আছে। গতিকে আমি সকলো নতুন প্ৰজন্মক আমি আমাৰ এই বিহুতলীৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ, যাতে আগন্তুক দিনত আমাৰ বিহুৰ অসমৰ অনুষ্ঠান হিচাপে নহয়, ৰাষ্ট্ৰীয় অনুষ্ঠান হিচাপে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত সকলো আগবাঢ়ি আহে, তাৰ কাৰণে সকলোকে অনুৰোধ জনাম। আৰু লগতে আমাৰ এই অঞ্চলৰ যি বিহু দল বা বিহু কৰ্মীসকলৰ প্ৰতি যি বৰ্তমান সময়ত যি মানে ন্যূনতম হৈ পৰিছে, দল নাই বৰ্তমান। বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ যে দল নোহোৱাৰ কাৰণে বিভিন্ন ঠাইত বিহু আধাতে সামৰিবলগীয়া হৈছে, যাতে আগন্তুক দিনত এনেকুৱা নহওক আৰু আমাৰ অঞ্চলৰ সকলো আগবাঢ়ি আহক। অহা বছৰলৈকে যাতে ইয়াতকৈও আৰু এটি ভাল আমি ৰঙালী বিহু উদযাপন কৰিব পাৰোঁ, আগত ইয়াতকৈ যাতে বেছি উৎসাহেৰে আমি বিহুখন পালন কৰিব পাৰোঁ। আৰু লগতে আমি জুবিনদাৰ ন্যায়, বিহুৰ পিছতো আমি কিন্তু জুবিনদাৰ ন্যায় বিচাৰিম। বৰ্তমান যিখন নতুন চৰকাৰ গঠন দিছে, তেখেতসকলৰো আমি অনুৰোধ জনাইছোঁ যাতে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত সজোৰে কাম কৰে। এয়াই আমাৰ দাবী। ধন্যবাদ। ফলৰ ওপৰত আজিৰ দিনটো আজি বহুত বিশেষ খাছ ৰন্থলীবাসীৰ কাৰণে। আমি আজি খাছ ৰন্থলী নৱযুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৮ম বাৰ্ষিক এই মুকলি বিহু প্ৰতিযোগিতাখনি আজি সঁচাকৈ বহুত ভাল লাগিছে। জুবিনবিহীনভাৱে বিহু পালন কৰা হৈছে। হয়, সেইটোতো হয়, দাদাবিহীন বিহু দুখ লাগিছে, হ'লেও বাপতিসাহোন বিহু হিচাপে আমি পালন কৰি যাব লাগিব। নিশ্চয়কৈ দাদাক বহুত মিছ কৰিছোঁ। বিহুৱতী নিশামণি হালৈ ঢুকাইছে বিহুতলীতে, কি ক'ব? হয়, আমি অতি মৰ্মাহত। আমিও চেষ্টা কৰিম সোনকালে বিহু অনুষ্ঠান শেষ কৰিবৰ কাৰণে, সেইকাৰণে আমিও যিমান পাৰি চেষ্টা কৰি আছোঁ। আজি কোনে উদ্বোধন কৰিলে আজি বিহু? নিশ্চয় ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত নৱনিৰ্বাচিত বিধায়ক বিকন চন্দ্ৰ ডেকাদেৱে আমাৰ আজি নঙলা মুকলি কৰিছে। আমাৰ আজি অনুভৱ কেনেকুৱা হৈছে? অনুভৱ সঁচাকৈ বহুত ভাল, যদিও আমাৰ ইমান এটা শাৰীৰিকভাৱে অসুস্থতা মানুহ আৰু যি বিহু দল আহিছে, বহুত ভাল লাগিছে। কিমানটা বিহু দলে অংশগ্ৰহণ কৰিছে? আমাৰ ইতিমধ্যে এগ্ৰিমেণ্ট 20টা হৈছে যদিও আৰু যোগাযোগ কৰি আছে, চাই লওঁ কি হয়। আমাৰ যোগেদি অসমবাসী ৰাইজক কি আহ্বান জনাব? হয়, সকলো ভালে থাকক, এই বহাগে সকলোকে আনন্দ দিয়ক, সুস্থ থাকক, বিশ্ব শান্তি হওক। আজি খাছ ৰন্থলী বুজি পোৱা নাই, ভালকে কওকচোন। কি কৈছে? খাছ ৰন্থলী যিখিনি মানুহ আহিছে, হয়, খাছ ৰন্থলী বুলি নহয়, ওচৰ চুবুৰীয়া যিমান গাঁও আছে সকলো আহিছে, সকলোৱে আনন্দ মনেৰে উপভোগ কৰক। বিহু হয়, বাপতিসাহোন বিহু আমাৰ সদায় মনত প্ৰাণত তেজত আছে, সদায় থাকিব। আমাৰ খাছ ৰন্থলী গাঁৱত এইবাৰ ৮ম সংখ্যক, ইতিমধ্যে আমি 7টা সফলতাৰে 7টা বৰ্ষ পাৰ কৰিলোঁ। এইবাৰ যদিও আমি উলহ মালহেৰে বিহুটি পালন কৰিছোঁ, তথাপিও আমি সকলোৱে জানো যে আমাৰ অসমৰ প্ৰাণৰ স্পন্দ আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই। যাৰ মাতত বহাগ আহে, যাৰ মাতত কুলিয়ে বিনাই, সেইগৰাকী আমাৰ মাজত নাই। আমি বহুত মৰ্মাহত হৈ আছোঁ, তথাপিও তেখেতৰ আদৰ্শ যিহেতু আমি জীয়াই ৰাখিব লাগিব, সেইটো আদৰ্শ বাদ বুলি, তেওঁৰ আদৰ্শৰে বাদ বুলি আমি বিহুখন উলহ মালহেৰে উদযাপন কৰিব খুজিছোঁ।
প্ৰথম বিহু আমাৰ জুবিনবিহীন বিহু আমি বহুত দুখ মৰ্মাহত অনুভৱ কৰিছোঁ। বিহু যিহেতু আমাৰ এয়া বাপুতি এখন ৰঙালী বিহু, জুবিন অবিহনে আমি এই বিহুটি আমি বহুত দুখৰ মাজত পালন কৰিব লগা হৈছে। হয়, এইবাৰ কিমান সংখ্যক বিহু পালন কৰা হৈছে ইয়াতে? এয়া আমাৰ অষ্টতম। হয়, নৱজ্যোতি যুৱ সংঘ হয় হয়। অসমবাসী আগত কি আশা জাগনি দিব? আমি অসমবাসী বিহু হিচাপে আমি অসমবাসীক এটাই মানে অনুৰোধ জনাইছোঁ, যাতে বিহুৰ সুস্থ ৰক্ষা কৰে আৰু বিহুৰ যিটো গৰিমাটো ৰক্ষা কৰি আমি যাতে বাপুতি এখন ৰঙালী বিহুটি আগৰ যেনেকৈ আমি বিহু পাতিছিলোঁ সেনেকৈ যাতে ৰক্ষা কৰে সকলোকে। আজি সকলো ডেকা বুঢ়া জীয়ৰী বোৱাৰী আইতাসকলে আজি এটা আনন্দ উপভোগ কৰিছে। হয়, কি হ'ব এতিয়া? কি দিব লাগিছে? হয়, এইটো সকলোৱে মানে এইবাৰ আমি গাঁৱত অতিকে আনন্দিত। আমাৰ গাঁৱত এইবাৰ মানে অতিকে গোটেইখিনি যিখিনি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ গোটেইখিনি ফলাফল আমাৰ ভাল হৈছিল। তাৰ উপৰিও আমাৰ গাঁৱত এইবাৰ মানে বিহুটো যথেষ্ট পৰিমাণে আমাৰ যিহেতু বতৰ ভাল ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে আমি আনন্দ অনুভৱ কৰিছোঁ সকলোখিনিয়ে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।